নমস্কাৰ বন্ধুসকল, আসাম কেৰিয়াৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আসাম কেৰিয়াৰত আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ অসম সাহিত্য সভা ৰিলেটেড MCQ, যিবোৰ আমাৰ ADRE 2.0 আৰু আসাম পুলিচৰ কাৰণে দৰকাৰী হ'ব। সো বলক আমি অসম সাহিত্য সভাৰ বিষয়ে কিছুমান MCQ আলোচনা কৰোঁ। আৰু এইটো ভিডিঅ'টো হ'ল পাৰ্ট 1 MCQ অসম সাহিত্য সভাৰ ওপৰত MCQ পাৰ্ট 1। এইটোৰ পিছত আমাৰ অসম সাহিত্য সভাৰ ওপৰত আৰু পাৰ্ট আহিব। সো ইয়াৰ প্ৰথম প্ৰশ্নটো আমি আজি আনিছোঁ, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল? আপোনালোকে নিশ্চয় জানে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল 26 ডিচেম্বৰ 1917 চনত। আৰু 26 ডিচেম্বৰ 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল, সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাই। আৰু ইয়াতে যিবোৰ মই ইয়াতে ডেট সিলেক্ট কৰিছোঁ, এইবোৰ ডেট ৰেণ্ডমলি সিলেক্ট কৰা হোৱা নাই। প্ৰতিটো ডেটৰে এটা সুকীয়া ইনচিডেণ্ট আছে আৰু সেই ইনচিডেণ্টটো অসম সাহিত্য সভাৰ লগত ৰিলেটেড হৈ আছে। সো যেনেকৈ প্ৰথম আমাৰ এইটো প্ৰশ্নৰ উত্তৰটো যেনেকৈ প্ৰথমটো হ'ল 26 ডিচেম্বৰ 1917 অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল আৰু সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা। সো ইয়াতে মোৰ লিখোতে অলপ অসুবিধা হয়, মই হয়তো লিখিব নোৱাৰিম। সো প্ৰথম অধিৱেশন হৈছিল অসম সাহিত্য সভাৰ 26 ডিচেম্বৰ 1917 চনত আৰু সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা। ঠিক দৰে আমাৰ ছেকেণ্ড অপশ্যনটো যিটো আছে, এই ছেকেণ্ড অপশ্যনটো অসম সাহিত্য সভাৰ লগতে ৰিলেটেড। ছেকেণ্ড অপশ্যনটো হ'ল যে আমাৰ অসম সাহিত্য সভাৰ নামটো প্ৰথমৰ পৰা অসম সাহিত্য সভা নাছিল, প্ৰথমতে আছিল সদৌ আসাম সাহিত্য সন্মিলনী। সদৌ আসাম সাহিত্য সন্মিলনী নামটো চেঞ্জ কৰি আসাম সাহিত্য সভা ৰখা হয় 5 মে 1924 চনত। সদৌ আসাম সাহিত্য সন্মিলনীক নামটো চেঞ্জ কৰি আসাম সাহিত্য সভা ৰখা হয় 5 মে 1924 চনত। এইটো মনত ৰাখিব, 5 মে অসম সাহিত্য সভাৰ পুৰণি নাম আছিল সদৌ আসাম সাহিত্য সন্মিলনী আৰু সেই নামটো চেঞ্জ কৰি আসাম সাহিত্য সভা ৰখা হয় 5 মে 1924 চনত। আৰু সেই আসাম সাহিত্য সভাটো চেঞ্জ কৰি অসম সাহিত্য সভা কৰা হয় 1940 কৰা হয় অসম সাহিত্য সভা। আৰু ইয়াৰ আগতে অৰ্থাৎ 5 মে 1924 চনত আছিল আসাম সাহিত্য সভা, আৰু সেই আসাম সাহিত্য সভাটো অসম সাহিত্য সভা কৰা হয় 1940। আৰু 5 মে 1924 আগতে সদৌ আসাম সাহিত্য সন্মিলনী আছিল। তাৰপিছত থাৰ্ড অপশ্যনটো আমাৰ যিটো আছে 25 এপ্ৰিল 1918, এইটোৰ লগতে এটা ইনচিডেণ্ট জড়িত হৈ আছে অসম সাহিত্য সভাৰ ৰিলেটেড। এইটো হ'ল যে 25 এপ্ৰিল 1918 আমাৰ যোৰহাট সাহিত্য সভাক অসম সাহিত্য সভাৰ শাখা সাহিত্য সভা হিচাপে স্বীকৃতি দিয়া হৈছিল। যোৰহাট সাহিত্য সভাক আমাৰ অসম সাহিত্য সভাৰ শাখা সাহিত্য সভা হিচাপে স্বীকৃতি দিয়া হৈছিল কিমান চনত? 25 এপ্ৰিল 1918 চনত। এইটো মনত ৰাখিব। কিছুমান সৰু সৰু কথা এইবিলাকে আমাৰ পৰীক্ষাত আহে। আমি আগৰ যিবিলাক এক্সাম দেখিছোঁ ADREৰ পৰা, আসাম পুলিচৰ পৰা যোৱা বছৰ, তাৰ আগৰবাৰৰ তেনেকৈ প্ৰতিটোক দেখা পাইছোঁ যে আমি এই সৰু সৰু কিছুমান কুৱেশ্যনে আহে যিবোৰ ভিতৰুৱা থাকে। সো এইটো মনত ৰাখিব, 25 এপ্ৰিল 1918 যোৰহাট সাহিত্য সভাক অসম সাহিত্য সভাৰ শাখা সাহিত্য সভা হিচাপে স্বীকৃতি দিয়া হৈছিল। তাৰপিছত ফ'ৰ্থ অপশ্যন যিটো আছে আমাৰ 28 ফেব্ৰুৱাৰী 1925। 28 ফেব্ৰুৱাৰীটো এটা ইনচিডেণ্ট হৈছিল যিটো অসম সাহিত্য সভাৰ লগত জড়িত। 28 ফেব্ৰুৱাৰী 1925 চনত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় মুকলি কৰা হৈছিল। অসম সাহিত্য সভাৰ যিটো কেন্দ্ৰীয় কাৰ্যালয় মানে মুখ্য কাৰ্যালয়টো মুকলি কৰা হৈছিল, আৰু সেইটো কৰা হৈছিল কোনদিনা? 28 ফেব্ৰুৱাৰী 1925 চনত। আৰু সেই মুখ্য কাৰ্যালয়, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ নাম আছিল চন্দ্ৰকান্ত সন্দিকৈ ভৱন। চন্দ্ৰকান্ত সন্দিকৈৰ পৰিয়ালৰ মানুহে যি আমাৰ অসম সাহিত্য সভাৰ ঠাইখিনি আছে, কেন্দ্ৰীয় কাৰ্যালয়ৰ ঠাইখিনি আছে, সেই মাটিখিনি দান কৰিছিল, যাৰ কাৰণে চন্দ্ৰকান্ত সন্দিকৈ ভৱন নাম দিয়া হৈছিল আমাৰ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়। বলক ইয়াৰ নেক্সট প্ৰশ্নটো চাওঁ। ইয়াৰ নেক্সট প্ৰশ্নটো আছে অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীকটো কোন চনত গ্ৰহণ কৰা হৈছিল? অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীক এইটো দেখা পাইছে, এইটো হ'ল আমাৰ বৰ্তমানৰ অসম সাহিত্য সভাৰ প্ৰতীক। সো এই প্ৰতীকটো কিমান চনত গ্ৰহণ কৰা হৈছিল? ইয়াতে অপশ্যনসমূহ আছে 1924, 1960, 1918, 1925, আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 1960। 1960 চনত অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীকটো গ্ৰহণ কৰা হৈছিল। আৰু এই বৰ্তমান প্ৰতীকটো কোনে আঁকিছিল আপোনালোকে নিশ্চয় জানে,
এইটো আঁকিছিল যুগল দাসে কোনে আঁকিছিল এইটো যুগল দাসে সো অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীকটো যদি এনেকুৱা প্ৰশ্ন আহিব পাৰে এতিয়া ইয়াতে দুটা প্ৰশ্ন হৈ যাব পাৰে যে অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীকটো কোন চনত গ্ৰহণ কৰা হৈছিল এইটো হ'ল 1960 চনত আৰু কোনে আঁকিছিল সেইটো হ'ল যুগল দাস সো আমি ইয়াৰ নেক্সট প্ৰশ্নটো চাওঁ ইয়াৰ নেক্সট প্ৰশ্নটো আছে অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ গীত কি অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ গীত কি সো ইয়াতে চাৰিটা অপশ্যন দিয়া আছে চিৰচেনেহী মোৰ ভাষা জননী ও মোৰ আপোনাৰ দেশ অসম সংগীত বা ওপৰৰ এটাও নহয় সো ইয়াতেও আগৰ প্ৰশ্নটোৰ নিচিনা ইয়াতেও ওপৰত তিনিওটা উত্তৰ অসম সাহিত্য সভাৰ লগত জড়িত আছে সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ গীত হ'ল অসম সংগীত আপোনালোকে নিশ্চয় জানে অসম সংগীত হ'ল অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ গীত আৰু চিৰচেনেহী মোৰ ভাষা জননী চিৰচেনেহী মিত্ৰদেৱ মহন্তৰ চিৰচেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভাৰ আৰম্ভণি গীত হয় চিৰচেনেহী মোৰ ভাষা জননী এই গীতেৰে অসম সাহিত্য সভা ষ্টাৰ্ট কৰা হয় আৰু ও মোৰ আপোনাৰ দেশ এইটো হ'ল আমাৰ সামৰণি গীত লক্ষ্মীনাথ বেজবৰুৱাই লিখা ও মোৰ আপোনাৰ দেশ এইটো হ'ল আমাৰ অসম সাহিত্য সভাৰ সামৰণিৰ গীত আৰু অসম সংগীত এইটো কোনে লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল অসম সংগীতৰ প্ৰথম স্তৱকটো সাহিত্য সভাৰ পতাকা উত্তোলন গীত হিচাপে গোৱা হয় মনত ৰাখিব প্ৰথম স্তৱক গোটেইখিনি নহয় আমি যেনেকৈ আৰম্ভণি গীত চিৰচেনেহী মোৰ ভাষা জননী গোটেইখিনি গোৱা হয় আৰু ও মোৰ আপোনাৰ দেশ সামৰণি গীত হিচাপে গোটেইখিনি গোৱা হয় কিন্তু অসম সংগীতৰ প্ৰথম স্তৱকটোহে অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ গীত হিচাপে গোৱা হয় ইয়াৰ নেক্সট প্ৰশ্নটো আমি চাওঁ ইয়াৰ নেক্সট প্ৰশ্ন আছে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয় অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয় ইয়াৰে অপশ্যন চাৰিটা আছে 27 ডিচেম্বৰ 2 ডিচেম্বৰ 5 মে 17 জানুৱাৰী তো অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় 27 ডিচেম্বৰত 27 ডিচেম্বৰৰ দিনাই অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা হৈছিল আৰু সেই 27 ডিচেম্বৰৰ দিনটোকে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয় এইটো মনত ৰাখিব ইয়াৰ নেক্সট কুৱেশ্যনটোত যাওঁ আমি এই নেক্সট কুৱেশ্যনটো আছে অসম সাহিত্য সভাৰ প্ৰথম 12মহীয়া সভাপতি কোন আছিল অসম সাহিত্য সভাৰ প্ৰথম 12মহীয়া সভাপতি কোন আছিল ইয়াৰ অপশ্যনসমূহ আছে ৰংবং তেৰাং পদ্মনাথ গোহাঁই বৰুৱা নীলমণি ফুকন লক্ষ্মীনাথ বেজবৰুৱা সো আপোনালোকে ইয়াতেও গম পাইছে যে চাৰিটা অপশ্যন অসম সাহিত্য সভাৰ লগত জড়িত আছে ৰংবং তেৰাং তেওঁ সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা যিজন আমাৰ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল প্ৰথম অধিৱেশনৰ সভাপতিত্ব কৰিছিল নীলমণি ফুকন এও সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা এও সভাপতি আছিল সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নীলমণি ফুকন শিৱসাগৰ অধিৱেশনত 1947ত নীলমণি ফুকন অসম সাহিত্য সভাৰ 12মহীয়া সভাপতি আছিল কাৰণ ইয়াৰ আগতে 1947ৰ আগতে যিমান সভাপতি হৈছে সেই সকলোজনে অধিৱেশন চলালৈকে তেওঁলোকে সভাপতিত্ব কৰিছিল আৰু অধিৱেশনৰ পিছত তেওঁলোকৰ সভাপতিত্ব নোহোৱা হৈ গৈছিল মানে অনলি অধিৱেশনৰ কাৰণেহে সভাপতি ৰখা হৈছিল কিন্তু 1947ৰ অধিৱেশনৰ পিছৰ পৰা সেই অধিৱেশনৰ সভাপতিজনে অসম সাহিত্য সভাৰ সভাপতি থাকে আৰু তেওঁ এবছৰৰ কাৰণে থাকে 12 মাহৰ কাৰণে থাকে সো প্ৰথম অসম সাহিত্য সভাৰ 12মহীয়া সভাপতি কোন হ'ব নীলমণি ফুকন এটো মনত ৰাখিব তাৰপিছত প্ৰথম অপশ্যনটো আমাৰ যেটো আছে ৰংবং তেৰাং এও আপোনালোকে জানে যে এও 2009 2010 2011 আৰু 2012 এই চাৰি বছৰ তেওঁ সভাপতি আছিল আৰু চাৰিবাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল 2009 হৈছিল আমাৰ অধিৱেশন হৈছিল ধেমাজিত অধিৱেশনত তেওঁ প্ৰথম সভাপতিত্ব কৰে তাৰপিছত 2010ত হৈছিল বৈঠালংছত তেওঁ সভাপতিত্ব কৰিছিল 2011ত হৈছিল দেৰগাঁও আৰু 2012ত হৈছিল লিডু এই 4 বছৰ তেওঁ সভাপতি কৰিছিল ৰংবং তেৰাং তাৰপিছত পদ্মনাথ গোহাঁই বৰুৱা আপুনি জানোৱে তেওঁ প্ৰথম অধিৱেশন কৰিছিল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনতে সভাপতি কৰিছিল হেতু হল 1917 যেটো আমাৰ 1917ত অসম সাহিত্যৰ প্ৰথম
অধিৱেশন হৈছিল সেইটোৰ সভাপতি কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা। নীলমণি ফুকন, এই প্ৰশ্নটোৰ উত্তৰ আমি ক'লোৱে যে 12মহীয়া সভাপতিত্ব কৰিছিল 1947। 1947 আছিল নীলমণি ফুকন আৰু তেওঁ সভাপতিত্ব কৰিছিল অসম সাহিত্য সভাৰ আৰু তেওঁ আছিল প্ৰথম 12মহীয়া সভাপতি। তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা আমি জানো 1924 চনত গুৱাহাটী অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। চ' নেক্সট প্ৰশ্নটো চাওঁ আমি। নেক্সট প্ৰশ্নটো আছে অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন গ্ৰন্থ কি? অসম সাহিত্য সভাই নিজৰ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কৰা প্ৰথমখন গ্ৰন্থ কি আছে? এইটো প্ৰথমটো অপশ্যন আছে চন্দ্ৰকান্ত অভিধান, অসম সাহিত্য সভা পত্ৰিকা, শ্ৰী দামোদৰৰ চৰিত্ৰ বা এটাও নহয়। চ' অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন গ্ৰন্থ কি আছিল? চন্দ্ৰকান্ত অভিধান, অসম সাহিত্য সভা পত্ৰিকা, শ্ৰী দামোদৰৰ চৰিত্ৰ। দামোদৰ দেৱৰ চৰিত্ৰ হ'ব লাগে নেকি? যে হওক দামোদৰৰ চৰিত্ৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শ্ৰী দামোদৰৰ চৰিত্ৰ। এইটো আছিল অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন গ্ৰন্থ। এইটো মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন গ্ৰন্থ আছিল শ্ৰী দামোদৰৰ চৰিত্ৰ। নেক্সট কুৱেশ্যনটো চাওঁ আমি। নেক্সট কুৱেশ্যনটো আছে একে লেঠাৰেৰে চাৰিবাৰ কোনে কোনে অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিল? একে লেঠাৰেৰে 4 বাৰ মানে 4 বছৰ। ইয়াতে এইটো কথা মই আলোচনা কৰি আছোঁ। একে লেঠাৰেৰে 4 বাৰ অসম সাহিত্য সভাৰ সভাপতিত্ব কৰা অপশ্যনসমূহ আছে কনক সেন আৰু ৰংবং তেৰাং, নগেন শইকীয়া আৰু কনক সেন ডেকা আৰু চন্দ্ৰপ্ৰভা শইকীয়া এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কনক সেন আৰু ৰংবং তেৰাং। কাৰণ ইয়াৰ আগৰ প্ৰশ্নটোত যদি আপোনালোকে দেখা পায়, ইয়াতে মই কৈছোঁৱে অলৰেডি যে ৰংবং তেৰাং 2009, 2010, 2011, 2012 এই 4 বাৰ তেওঁ সভাপতিত্ব কৰিছিল। ৰংবং তেৰাং 4 বাৰ সভাপতিত্ব কৰিছিল 2009, 2010, 2011, 2012 আৰু কনক সেন ডেকা এও 4 বাৰ সভাপতিত্ব কৰিছিল। ৰংবং তেৰাঙৰ ঠিক আগতে কনক সেন ডেকা এও কৰিছিল 4 বাৰ সভাপতিত্ব। চ' কনক সেন ডেকাই সভাপতিত্ব কৰিছিল 2005, 2006, 2007 আৰু 2008। কাৰণ 2009 কৰিছিল ৰংবং তেৰাঙে সভাপতিত্ব। চ' 2005, 2006, 2007, 2008 এই 4 বছৰ কনক সেন ডেকাই সভাপতিত্ব কৰিছিল। চ' 2005ত যিটো অধিৱেশন হৈছিল সেই অধিৱেশন হৈছিল চিপাঝাৰত। মনত ৰাখিব 2005ৰ অধিৱেশন হৈছিল চিপাঝাৰত, 2006ত হৈছিল বেলচৰত, 2007ত হৈছিল চাপৰ আৰু 2008ত হৈছিল দক্ষিণপাট। চ' 2005, 2006, 2007ত কোনে সভাপতিত্ব কৰিছিল? কনক সেন ডেকা। আৰু ক'ত হৈছিল? চিপাঝাৰ, বেলচৰ, চাপৰ আৰু দক্ষিণপাট। আৰু ৰংবং তেৰাং কৰিছিল 2009, 2010, 2011 আৰু 2012। ইয়াৰ লগতে নগেন শইকীয়াদেৱে তেওঁ 2 বাৰ সভাপতিত্ব কৰিছিল। সেইটো হ'ল 1997ত কৰিছিল, যিটো হৈছিল বিলাসীপাৰা অধিৱেশন। বিলাসীপাৰা অধিৱেশনত কৰিছিল তেওঁ 1997ত। আৰু তাৰপিছত তেওঁ 1998তো কৰিছিল, 2 বছৰ কৰিছিল। আৰু 1998 ক'ত হৈছিল? হাওৰাঘাট অধিৱেশন কৰিছিল। তাৰপিছত কনক সেন ডেকাটো পালোৱে। চন্দ্ৰপ্ৰভা শইকীয়া এও 2 বছৰ কৰিছিল। এও 2 বছৰ কৰাৰ ইয়াতে এটা কাৰণ আছে। কাৰণ 1997ৰ পৰা মেবি মই পাহৰিলোঁ চনটো, 1997ৰ পৰা এজন সভাপতিকে 2 বছৰকৈ সভাপতিত্ব দিয়া হৈছিল। 2 বছৰকৈ এইটো কম্পালচৰি আছিল, 2 বছৰকৈ সভাপতিত্ব কৰা। যাৰ কাৰণে কনক সেন ডেকা আৰু ৰংবং তেৰাং তেওঁলোকে আচলতে 2 বাৰহে সভাপতিত্ব কৰিছে, 2টা টাৰ্ম সভাপতিত্ব কৰিছে। কাৰণ এটা টাৰ্মতে তেওঁলোকে 2 বছৰকৈ পাইছিল। কাৰণ 1997ৰ পৰাই 2 বছৰকৈ এজনৰ টাৰ্ম 2 বছৰকৈ এক্সটেণ্ড কৰা হৈছিল। আগতে আছিল 12মহীয়া, প্ৰথমতে আছিল খালি অধিৱেশনলৈকে সভাপতিত্ব কৰা, তাৰপিছত আহিল 12মহীয়া আৰু 1997ত আহিল 2 বছৰীয়া। চ' চন্দ্ৰপ্ৰভা শইকীয়াও তেওঁ কৰিছিল 2 বছৰ আৰু তেওঁ কৰিছিল 1998ৰ পিছত 1999 আৰু 2000।
1999ত ক'ত অধিৱেশন হৈছিল 1999ত হৈছিল হাজোত আৰু 2000ত হৈছিল যোৰহাট মনত ৰাখিব কিছুমান সিম্পল কথা আমি পাহৰি যাওঁ এইবোৰ আচলতে অধিৱেশনৰ ডেট আৰু ঠাই মনত নাথাকে কিন্তু কিছুমান আমি মনত ৰাখিব লগা হয় যেনেকৈ 1997 কাৰণ সেই বছৰৰ পৰাই দুবছৰীয়া টাৰ্ম হৈছিল আৰু সেইটো হৈছিল বিলাচীপাৰা এনেকৈ মনত ৰাখিব লগা হয় প্ৰথম 4 বছৰ সভাপতিত্ব কৰিছিল খনক ডেকাই তাৰপিছত নেক্সট 4 বছৰ সভাপতিত্ব কৰিছিল ৰংবং তেৰাং সো এইবিলাক কিছুমান সুকীয়া কিছুমান সেই থাকে এইবিলাক মনত ৰাখিবলগীয়া হয় সো নেক্সট প্ৰশ্নটো চাওঁ আমি সো এইখিনি আছিল প্ৰশ্ন আমাৰ ইয়াৰ বিষয়ে আমি সেকেন্ড পাৰ্ট আনিম আৰু এই ভিডিঅ'টোৰ পিডিএফটো মই আমাৰ টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰি দিম আপুনি তাৰ পৰা পিডিএফটো ডাউনলোড কৰিব পাৰে আৰু যদি আপুনি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক নিজৰ বন্ধুবৰ্গৰ লগত আৰু যদি আপুনি আমাৰ চেনেল নিউ ভিজিটৰ চাই আৰু এনেকুৱা ভিডিঅ'বিলাক পাই থাকিব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো ফ্ৰেণ্ডছ থ্যাঙ্কস ফৰ ৱাচিং